নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু এনি আছাম। আপোনালোকে চাই আছে এনি আছাম। সকলোকে এনি আছামলৈ স্বাগতম জনাইছো। আৰু আপোনালোক সকলোৰে বাবে এটা যি এডিআৰই কেণ্ডিডেট অসম চৰকাৰৰ যি ৰিকুৱাৰমেণ্ট হৈছে, সেই ৰিকুৱাৰমেণ্টৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকৰ বাবে এটা খুবেই ভাল খবৰ। অসম চৰকাৰে এটা নতুন আপডেট লৈ আহিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছিল আমাৰ পৰীক্ষা কেনেকুৱা হ'ল, আমি এতিয়া কেনেদৰে চেক কৰিম, কিমান নম্বৰ পালো, যিটো কনফিউজন আছিল সেই কনফিউজন এতিয়া দূৰ হ'ব। এতিয়া কুৱেশ্যনটো আহিছে কেনেদৰে আমি এতিয়া এডিআৰই OMR চিটখন চেক কৰিব পাৰিম। যোৱাকালি নিশ্চয় আপোনালোকে গম পাইছে, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এডিআৰই যি কুৱেশ্যন পেপাৰ ইতিমধ্যে আমি গম পাইছো যে কুৱেশ্যন পেপাৰ যিহেতু SLRC ৱেবছাইটত আপলোড কৰা হৈ গ'ল, আপোনালোকে নিশ্চয় কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি নিজৰ মাৰ্কছসমূহ গম পাইছে। কিন্তু বিচৰা মতে নিশ্চয় মাৰ্কছসমূহ অহা নাই। এতিয়া আপোনালোকে কেনেদৰে চেক কৰিব মাৰ্কছসমূহ? এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যি এডিআৰই OMR চিট হয়, সেই OMR চিটখন আপোনালোকে লাভ কৰিব পাৰিব। অসম চৰকাৰৰ তৰফৰ পৰা এটা ৱেবছাইট মুকলি কৰিব দিব, যাৰ আপোনালোকে 50 টকা পেমেন্ট কৰি OMR চিটখন লাভ কৰিব পাৰিব। এতিয়া OMR চিটখনত কি হ'ব? OMR চিট আপোনালোকে যেতিয়া পাই যাব, যিসকল ছাত্ৰ ছাত্ৰীয়ে মাৰ্কছসমূহ সঠিকভাৱে হিচাপ কৰিব পৰা নাছিল। আজিকালি কি হয়, আগৰ যি অসম চৰকাৰৰ ৰিকুৱাৰমেণ্ট যি হয়, আপোনাৰ ফৰেষ্ট গাৰ্ড হওক, আছাম পুলিচ হওক বা DME হওক, য'তেই হওক, সকলোতে আমাৰ কি হয়, এক্সাম হোৱাৰ পিছত ৰিজাল্টসমূহ দি দিয়ে। ৰিজাল্টসমূহ দিয়াৰ পিছত আমি এনচাৰ কিসমূহ নাপাওঁ। আৰু লগতে আমি কিমান নম্বৰ পালো সেইটো আমি ধৰিব নোৱাৰো। চ' এবাৰ এইটো এটা খুব ভাল পদক্ষেপ হয়। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কিমান নম্বৰ পালে, কোনটো এনচাৰ ভুল হ'ল, আৰু আগন্তুক পৰীক্ষাত প্ৰিপেৰেশ্যন কৰিবৰ বাবে এটা সুবিধা হ'ব। চ' মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো এইটো বিষয়ত, আৰু নিশ্চয় এটা ভাল পদক্ষেপ, যাৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছিল আমি OMR চিটখন কেনেদৰে পাম, কিমান নম্বৰ পালো, চ' সেই বিষয়ত তেওঁলোকে এটা ৱেবছাইটৰ জৰিয়তে 27 তাৰিখৰ পৰা তেওঁলোকে 50 টকা দি এটা OMR চিটখন নিজৰ ডাউনলোড কৰিব পাৰিব। লগতে যদি এই OMR চিটত কোনো কুৱেশ্যন নম্বৰ বিচৰা মতে পোৱা নাই বা কিছুমান যদি অপশ্যনত ভুল আছে, তেনেহলে তেওঁলোকে যদি ক্লেইম কৰিব বিচাৰে, যে তেওঁলোকে 500 rupees দি এইটো ক্লেইম কৰিব পাৰে, যে তেওঁলোকৰ কিয় কাৰণে ভুল হ'ল। যদি সেই এনচাৰটো শুদ্ধ হয়, তেওঁলোকৰ যিটো মাচুল আছিলে 500 rupees, এইটো তেওঁলোকে ঘূৰাই পাব। চ' এইটো এটা খুব ভাল পদক্ষেপ হয়। আৰু আগন্তুক যিহেতু এডিআৰই এক্সাম আহি আছে 4th গ্ৰেড আৰু 3rd গ্ৰেডৰ গ্ৰেজুৱেট লেভেলৰ বাবে, চ' এবাৰ যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এবাৰ যি কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰখন আপলোড কৰি দিব, কুৱেশ্যন পেপাৰ লগে লগে দি পঠিয়াব। চ' যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিপেৰেশ্যনত সুবিধা হ'ব, যাৰ জৰিয়তে তেওঁলোকে প্ৰিপেৰেশ্যনটো ভালদৰে কৰিব পাৰিব। আৰু কুৱেশ্যন পেপাৰখন দি দিলে ছাত্ৰ ছাত্ৰীসকলে এনালাইচিছ কৰি নিজৰ মাৰ্কছসমূহ পাব পাৰে। আৰু এইটো এটা খুব ভাল হয়, আৰু নিশ্চয় আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব। গতিকে সকলোৱে OMR চিট নিশ্চয় লাভ কৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।